প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ এডভান্স মেথছৰ কমপ্লেক্স নাম্বাৰৰ কেইটামান টপিকৰ ওপৰত আলোচনা কৰিম আৰু তাৰপিছত আমি অনুশীলনী 2.2 ৰ ওপৰত আলোচনা কৰিম। এতিয়া ইকুৱেলিটি অফ এ কমপ্লেক্স নাম্বাৰ, তাৰমানে জটিল সংখ্যা এটাৰ বা জটিল সংখ্যাৰ আমি সমতাটো চাম। ধৰা Z1 আৰু Z2 দুটা জটিল সংখ্যা আৰু Z1 ইকুৱেল টু তোমাৰ A plus IB আছে আৰু Z2 ইকুৱেল টু C plus ID আছে। এতিয়া Z1 আৰু Z2 যদি ইকুৱেল হয় তেতিয়াহ'লে তোমাৰ A plus IB টো C plus ID ইকুৱেল হ'ব। এইটো বাস্তৱ অংশ, এইটো ইয়াৰ কাল্পনিক অংশ, আৰু ইফালে এইটো বাস্তৱ অংশ, এইটো কাল্পনিক অংশ। এতিয়া ইয়াৰ বাস্তৱ অংশটো ইয়াৰ বাস্তৱ অংশৰ লগত সমান হ'ব, তেন্তে A ইকুৱেল টু C হ'ব, আৰু ইয়াৰ কাল্পনিক অংশটো এইটোৰ কাল্পনিক অংশটো সমান হ'ব, তাৰমানে B ইকুৱেল টু D হ'ব। তাৰপিছত তোমাৰ আহিব ক্ৰম বিনিময় বিধি। তাৰমানে আগতে যেতিয়া তোমালোকে 6-7ত পাইছিলা ক্ৰম বিনিময় বিধি, ইয়াতো জটিল সংখ্যাবিলাকতো ঠিক তেনেকুৱাকৈ Z1 plus Z2 হ'লে Z2 plus Z1 এই দুটাও সমান হ'ব। আমি যেনেকৈ 3 plus 5 equal to 8 হয়, আকৌ 5 plus 3 টো 8 হয়, ক্ৰম বিনিময় বিধি হয়। তাৰপিছত আকৌ তোমাৰ সহযোগ বিধি হ'ব, Z1 plus Z2 plus Z3 এনেকুৱা হ'লে আমি এইটো লিখিব পাৰোঁ, Z1 plus Z2 এনেকৈ লিখিব পাৰোঁ plus Z3। এইখিনি আগৰ নিচিনাই প্ৰায় একে নিচিনা হ'ব, বা বিতৰণ বিধিটো একে নিচিনা হয়, Z2 whole into Z1 whole into Z2 plus Z3 equal to Z1 Z2 plus Z1 Z3। এইটো আমাৰ আগতে আমি পাই অহাৰ নিচিনা একে নিচিনা হ'ব। তাৰপিছত আমাৰ একক বা তৎসম বিধি, সেইটো কি হ'ব, আমি Z plus 0 equal to 0 plus Z, তাৰ মানে 0টোক আমাৰ এডিটিভ আইডেন্টিটি এলিমেণ্ট বুলি কওঁ। তাৰপিছত আমি Z equal to আমি Z into 1 এনেকৈ লিখিব পাৰোঁ, তাৰ মানে 1টো আমাৰ কি হ'ব, মাল্টিপ্লিকেটিভ আইডেন্টিটি হ'ব। তাৰপিছত আমাৰ যোগাত্মক বিপৰীত আৰু সংযুগ্ম দুইটা বেলেগ বেলেগ বস্তু। ধৰা Z equal to আমাৰ A plus IB এটা জটিল সংখ্যা, ইয়াৰ যোগাত্মক বিপৰীতটো হ'ব তোমাৰ মাইনাছ Z, তাৰমানে মাইনাছ A মাইনাছ IB হ'ব, এইটো তোমাৰ যোগাত্মক বিপৰীত। আৰু কিন্তু সংযুগ্মটো বেলেগ। সংযুগ্মটো কেনেকুৱা হ'ব, ধৰা Z equal to A plus IB, ইয়াৰ সংযুগ্মটো আমি Z bar লিখোঁ, Z bar equal to তেতিয়াহ'লে আমাৰ এইটো বাস্তৱ অংশ, এইটো কাল্পনিক অংশ, A মাইনাছ IB হ'ব। কিন্তু যোগাত্মক বিপৰীতত আমাৰ মাইনাছ A মাইনাছ IB হৈছিল। ধৰা আমাৰ 3 plus 5 হয়, ইয়াৰ যদি আমি যোগাত্মক বিপৰীত সুধো তেতিয়াহ'লে মাইনাছ 5 মাইনাছ 5 হ'ব, মাইনাছ 3 মাইনাছ 5 হ'ব, কিন্তু ইয়াৰ সংযুগ্মটো তোমাৰ 3 মাইনাছ 5 হ'ব। কেৱল ইমাজিনাৰী অংশটোৰ আগতহে এই চিনটো প্লাছ থাকিলে মাইনাছ হয়, মাইনাছ থাকিলে প্লাছ হয় আমাৰ। এতিয়া এক্সাম্পল 1টো আছে আমাৰ, যদি x plus iy plus 3 equal to এইটো হয়, তেন্তে x আৰু y নিৰ্ণয় কৰা। এইটো একেবাৰে সহজ। এতিয়া ইয়াত আমাৰ আছে x plus iy plus 3 equal to y plus 4xi আছে। চাবা আমি বাস্তৱ অংশ আৰু কাল্পনিক অংশ তুলনা কৰিম, তাৰমানে ইয়াৰ বাস্তৱ অংশটো ইয়াৰ বাস্তৱ অংশৰ লগত তুলনা কৰিম। এতিয়া চাবা এইটো বাস্তৱ অংশ আৰু এই দুটা একেলগে বাস্তৱ অংশ, আৰু প্লাছ iy, তাৰমানে a plus ib আকাৰত আছে, আৰু এইটো তোমাৰ y plus 4xi। এতিয়া এই বাস্তৱ অংশটো ইয়াৰ বাস্তৱ অংশৰ লগত সমান হ'ব আমি যদি তুলনা কৰোঁ। এতিয়া কম্পেয়াৰিং ৰিয়েল এণ্ড ইমাজিনাৰী পাৰ্ট, ৰিয়েল এণ্ড ইমাজিনাৰী পাৰ্ট, তাৰমানে বাস্তৱ আৰু কাল্পনিক অংশ তুলনা কৰি আমি কি পাওঁ, x plus 3 equal to আমাৰ y হ'ব, এইটো আমি 1 নম্বৰ দিলোঁ, আৰু এইটো y equal to কিমান হ'ব, 4x হ'ব, y equal to 4x। এইটো যদি আমি 1ত বহুৱাই দিওঁ, x plus 3 equal to y তোমাৰ 4x হৈ আছে, 3 equal to 4x, x টো ইফালে গুচি যাব, মাইনাছ x, তাৰমানে 3x equal to 3 হ'ল, তাৰমানে x equal to তোমাৰ 1 হ'ব। xৰ ভেলুটো আকৌ ইয়াত বহাই দিয়া, ইয়াত যদি xৰ ভেলুটো যদি আকৌ আমি 2 নম্বৰত বহুৱাই দিওঁ, 2 ইমপ্লাইজ কৰিলে y equal to 4 into 1, তাৰমানে 4, অৰ্থাৎ আমি কিমান পালোঁ, x equal to 1 পালোঁ, y equal to 4 পালোঁ। এইটো একেবাৰে সহজ। এতিয়া আৰু এটা আমি উদাহৰণ চাম। এতিয়া আমাৰ এক্সাম্পল 3টো বহুত দৰকাৰী এটা অংক। চাবা আলফা বিটা a আৰু b বাস্তৱ সংখ্যা কেইটাৰ বাবে যদি এইখিনি ইকুৱেল টু এইটো হয়, তেন্তে দেখুৱাব লাগে এইটো, একেবাৰে বহুত ধুনীয়া এটা দেখুৱাব লাগে এইটো, এটা বহুত দৰকাৰী এটা এক্সাম্পল। এইটো চাবা আমাৰ আলফা প্লাছ আই বিটা হোল টু দি পাৱাৰ 1/3 ইকুৱেল টু a প্লাছ আই বি।
ইফালে তুমি 1/3 টো যদি নোহোৱা কৰা তাৰমানে কিউব কৰিব লাগিব দুইটা সাইড আলফা প্লাস আই বিটা হ'ব ইফালে তুমি এনেকৈ কিউব কৰিব লাগিব আৰু ইয়াতে তোমাৰ a প্লাস আই বি হোল কিউব এটা এইটো কাটা যাব তাৰমানে আলফা প্লাস আই বিটা থাকিব আৰু এইটো তোমাৰ a প্লাস b হোল কিউব তাৰমানে a কিউব প্লাস b কিউব প্লাস 3ab হোল ইনটু a প্লাস b এইটো আমাৰ ফৰ্মুলা এতিয়া এইটো a কিউব হ'ল তোমাৰ এইটো যদি ভাঙি দিয়া i কিউব মানে তোমাৰ আকৌ মাইনাস i আকৌ এইটো তোমাৰ b কিউব হৈ যাব আৰু 3a into a মানে a স্কয়াৰ হ'ব 3a স্কয়াৰ ib প্লাস 3a ib আৰু rb পূৰণ হৈ যাব তাৰমানে 3a i স্কয়াৰ b স্কয়াৰ এইটো তোমাৰ a কিউব মাইনাস ib কিউব প্লাস 3a স্কয়াৰ ib আকৌ i স্কয়াৰ মানে তোমাৰ -1 গতিকে ইয়াত মাইনাস দিলো 3a b স্কয়াৰ হ'ব এতিয়া মই এইটো ইয়াৰ বাস্তৱ অংশটো আৰু কাল্পনিক অংশটো একলগ কৰি লিখিছো এইটো a কিউব আৰু -3a b স্কয়াৰ এইটো তোমাৰ বাস্তৱ অংশ হ'ব আৰু i যদি কমন লোৱা তুমি i কমন ললে তোমাৰ 3a স্কয়াৰ b মাইনাস এইটো তোমাৰ i টো কমন লৈছো b কিউব ইফালে থাকিল তোমাৰ আলফা প্লাস i বিটা সব এইটো বাস্তৱ অংশ হ'ল আৰু ইয়াত i আছে এইটো কাল্পনিক অংশ আৰু ইফালে এইটো বাস্তৱ অংশ এইটো কাল্পনিক অংশ এটা দুইটা সাইড যদি আমি তুলনা কৰো কি হ'ব আমাৰ এতিয়া আমাৰ কম্পেয়াৰিং ৰিয়েল এণ্ড ইমাজিনাৰী পাৰ্ট আলফা ইকুয়াল টু এইটো হ'ব আমাৰ আলফা ইকুয়াল টু আমাৰ a কিউব মাইনাস 3ab স্কয়াৰ হ'ব আৰু বিটা ইকুয়াল টু কিমান হ'ব এইটো হ'ব 3a স্কয়াৰ b মাইনাস b কিউব এতিয়া আমি লেফট হ্যান্ড সাইডটো চাম এতিয়া আমাৰ লেফট হ্যান্ড সাইডৰ এইটো আছে ইয়াৰ আলফাৰ ভ্যালুটো আমি বহাই দিম a কিউব মাইনাস 3ab স্কয়াৰ বাই a হ'ব আৰু ইয়াতে তোমাৰ বিটাৰ ভ্যালুটো 3a স্কয়াৰ b বাই b এতিয়া চাবা ইয়াতে তলত a আছে গতিকে আমি ওপৰৰ পৰা যদি a এটা কমন লওঁ তেতিয়াহলে আমাৰ a স্কয়াৰ মাইনাস 3b স্কয়াৰ থাকিব আৰু ইয়াৰ পৰা যদি আমি b কমন লওঁ 3a স্কয়াৰ এটো b কমন আনিছো মাইনাস ইয়াতে তোমাৰ b স্কয়াৰ থাকিব তেতিয়া b into b মানে b into b স্কয়াৰ মানে b কিউব হৈ যাব a কাটা গল আমাৰ থাকি গল a স্কয়াৰ মাইনাস 3b স্কয়াৰ b কাটা গল আমাৰ থাকি গল 3a স্কয়াৰ মাইনাস b স্কয়াৰ এতিয়া a স্কয়াৰ প্লাস 3a স্কয়াৰ মানে তোমাৰ 4a স্কয়াৰ হৈ যাব আৰু এটো তোমাৰ মাইনাস 4b স্কয়াৰ হ'ব এটা 4 টো কমন ললে আমাৰ a স্কয়াৰ মাইনাস b স্কয়াৰ ইকুয়াল টু রাইট হ্যান্ড সাইড এটা নেক্সট ক্লাসত আমি অনুশীলনী 2.2 ৰ অংককেইটাৰ ওপৰত আলোচনা কৰিম